Hello everyone. Wizard Educational Instituteৰ আন এটা ইনফৰমেটিভ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিশ্ব ৰাজনীতিত এটা নতুন সমীকৰণ গঢ়ি উঠিছে। এটা সমীকৰণ যিয়ে ভৱিষ্যতে আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহক প্ৰত্যাহ্বান জনাব পাৰে। আৰু এই সমীকৰণটোতে আছে ৰাছিয়া, ইণ্ডিয়া, চাইনা ষ্ট্ৰেটেজিক ট্ৰাইংগলৰ কথা। এতিয়া প্ৰশ্ন হৈছে ৰাছিয়া, ইণ্ডিয়া আৰু চাইনাৰ এই ট্ৰয়কাটোৱে সঁচাই ইতিহাস সলনি কৰিব পাৰিব নেকি? আৰু তাৰ আগতে আৰু এটা প্ৰশ্ন আহে যে এই তিনিটা দেশ একেলগে হোৱা সম্ভৱ নেকি? তো তাক লৈ পেলাই আমি আজি আলোচনা কৰিম। ৰিচেণ্টলি ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ 25th ছামিটটো চাইনাৰ তিয়ানজিন চহৰত অনুষ্ঠিত হৈ গ'ল। আৰু তাতে বিশ্বৰ প্ৰায় 26খন দেশৰ হেডছ অফ ৰিপ্ৰেজেণ্টেটিভ উপস্থিত আছিল। আৰু আমাৰ ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিলে আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তেখেতৰ লগত আছে ৰাষ্ট্ৰপতি ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন আৰু চাইনাৰ ৰাষ্ট্ৰপতি জি জিনপিং। আমি দেখা পাইছোঁ তিনিওজনৰ মুখতে হাঁহি আছে, হয়নে? আচ্ছা, প্ৰথম কথাটো এই ৰাছিয়া, ইণ্ডিয়া, চাইনা ট্ৰয়কাটোৰ অৰিজিন ক'ত হৈছিলে, কোনে এই আইডিয়াটো প্ৰপ'জ কৰিছিলে? তাৰ কাৰণে আমি 1990ৰ দশকলৈ যাব লাগিব। তেতিয়াৰ ৰাছিয়াৰ প্ৰধানমন্ত্ৰী য়েভগেনি প্ৰিমাকভে 1998ত ভাৰত ভ্ৰমণ কৰিছিলে আৰু তাতে এই ৰাছিয়া, ইণ্ডিয়া, চাইনা ষ্ট্ৰেটেজিক ট্ৰাইংগলৰ কথা কৈছিলে। আপোনালোকে সেই সময়ৰ পৰিস্থিতিটো বুজিবলৈ মন কৰক। তেতিয়া কেইবছৰমান আগতে কোল্ড ৱাৰ সমাপ্ত হৈছিলে আৰু কোল্ড ৱাৰত ইউনিলেটাৰেলি ৱেষ্টাৰ্ণ কাণ্ট্ৰিসমূহৰ বিজয় হৈছিলে বুলি USA ঘোষণা কৰিছিলে। কাৰণ আগৰ ছোভিয়েট ইউনিয়ন বিখণ্ডিত হৈ পেলাই সৰু সুৰা কিছুমান ৰাষ্ট্ৰ সৃষ্টি হ'ল, ইনক্লুডিং ইউক্ৰেইন, ৰাইট? চ' সেই সময়ত প্ৰিমাকভে কৈছিলে যদি ভাৰত, চীন আৰু ৰাছিয়া একত্ৰিত হ'ব পাৰে তেতিয়াহ'লে বিশ্বখন এটা মাল্টিপোলাৰ ৱৰ্ল্ড হ'ব, যিটো ইউনাইটেড নেশ্যনৰ এটা অবজেক্টিভ হয়। আমি যদি এতিয়া চাওঁ এই কনচেপ্টটোৰ সেই 2000 চনৰ পৰা বৰ্তমানৰ সময়লৈকে কি ইভলিউশ্যন হৈছে। প্ৰথম কথাটো অলমষ্ট 20+ মিনিষ্টেৰিয়েল লেভেল মিটিং আমি অনুষ্ঠিত হোৱা দেখা পাইছোঁ এই তিনিটা কাণ্ট্ৰিৰ মাজত। প্ৰথম মিটিংটো 2006 চনত হৈছিলে, RIC হেডছ অফ গভৰ্ণমেণ্ট মিটিং। তাৰপিছত 2007 চনত দিল্লী ছিকিউৰিটি ছামিটত আমাৰ তেতিয়াৰ ফৰেইন মিনিষ্টাৰ প্ৰণৱ মুখাৰ্জী, চাইনাৰ ফৰেইন মিনিষ্টাৰ লি জাওজিং আৰু ৰাছিয়াৰ ফৰেইন মিনিষ্টাৰ চাৰ্জে লাভৰভ। তেখেত কিন্তু এতিয়াও ৰাছিয়াৰ ফৰেইন মিনিষ্টাৰ হৈ আছে। তো তেখেতসকল একগোট হৈছিলে। কিন্তু এইটোত এটা ব্যাঘাত জন্মাইছিলে সেই 2020 চনৰ গালৱান সংঘাতে, যিটো ইণ্ডিয়া আৰু চাইনাৰ মাজত হৈছিলে, ৰাইট? তাৰপিছত এই RIC যিটো ট্ৰয়কা সেইটো কিছুদিন নিউজত নাছিলেই আৰু আমি ক'ব পাৰোঁ। কাৰণ ইণ্ডিয়া চাইনাৰ মাজত ফ্লাইট ছাৰ্ভিচেছ বন্ধ হৈ আছিলে, অমৰনাথ যাত্ৰা, কৈলাশ যাত্ৰা যিটো আছিলে সেইটো বন্ধ হৈ আছিলে, ৰাইট? চ' ইয়াৰ পিছত এটা কেটালিষ্ট ৰূপে কাম কৰে ট্ৰাম্পৰ ৰিচেণ্টলি এনাউন্স টাৰিফছবোৰে। ট্ৰাম্পে ৰিচেণ্টলি ভাৰতৰ ওপৰত 25%ৰ পৰা ইনক্ৰিজ কৰি পেলাই 50%লৈ ইনক্ৰিজ কৰিছে, ৰাইট, টাৰিফছটো। আৰু চাইনাৰ ওপৰত এসময়ত 100%ৰ বেছি কৰিছিলে। আৰু এই পৰিঘটনাসমূহেই কিন্তু ইণ্ডিয়া আৰু চাইনাক একেলগে কৰিছে, এটা কেটালিষ্ট হিচাপে কাম কৰিছে। ৰাছিয়াটো আগৰে পৰাই আছে, ৰাছিয়াৰ লগত ভাৰতৰ সম্পৰ্ক অতি জোৰে পৰা, আৰু এইটো এটা চিৰস্থায়ী সম্পৰ্ক। চিমিলাৰলি ৰাছিয়া আৰু চাইনাৰ মাজৰ সম্পৰ্ক যদি আপোনালোকে চায়, এইটো এটা ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ। এসময়ত হয় ৰাছিয়া আৰু চাইনাৰ মাজতো সংঘাত আছিলে বৰ্ডাৰ লৈ পেলাই, কিন্তু সেই সংঘাতসমূহ সিহঁতে সমাধান কৰি পেলাই বৰ্তমান ষ্ট্ৰেটেজিক পাৰ্টনাৰ দুয়োজন, ৰাইট? চ' এই ক্ষেত্ৰত ভাৰত আৰু চাইনাৰ ওপৰতে ডিপেণ্ড কৰে এই ট্ৰয়কাটো সম্ভৱ হয় নে নহয়। সেইটো ডিপেণ্ড কৰে কমপ্লিটলি ইণ্ডিয়া চাইনা বাইলেটাৰেল টাইছৰ ওপৰত। এতিয়া আমি চাওঁ এই যে আমি তিনিটা দেশৰ কথা আলোচনা কৰি আছোঁ, এই তিনিটা দেশ একেলগ হ'লে কি এডভান্টেজ হ'ব? প্ৰথম কথাটো যে জনসংখ্যাৰ ক্ষেত্ৰৰ পৰা যদি চায়, এই তিনিটা দেশত 3 বিলিয়নৰ অধিক আছে, যিটো বিশ্বৰ প্ৰায় 37%। অৰ্থনীতিৰ ফালৰ পৰা চালে চীন বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি। ভাৰতে ৰিচেণ্টলি জাপানক পিছুৱাই পেলাই 4ৰ্থতম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। 2028 ভিতৰত ভাৰতে
জাৰ্মানীকো অতিক্ৰম কৰিব। ৰাছিয়াৰ পজিশ্যনটো ইকনমিকৰ ফালৰ পৰা যদি চাই 11th পজিশ্যন হয়। কম্বাইন GDP এটা চাব গ'লে আমি নমিনাল টাৰ্মছত 22.4% শ্বেয়াৰ আছে আৰু পাৰ্চেজিং পাৱাৰ পেৰিটি টাৰ্মছত 34.2%। আৰু গ্ৰোথ ৰেটটো যদি চাই আমি ভাৰতে যোৱা 10টা বছৰ ধৰি আমি ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি। এইবাৰো আমাৰ গ্ৰোথ ৰেটটো যদি চাই 6.5% এষ্টিমেট কৰিছে 2025 চনৰ যিটো প্ৰজেকশ্যন হয়। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ৱৰ্ল্ড বেংক ইত্যাদি ধৰণৰ সংস্থাসমূহে সদায় কৈ থাকে যে ইণ্ডিয়া ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি। চিমিলাৰলি চাইনাৰ কথা ক'ব পাৰে। চাইনা 4.8%ত গ্ৰ' কৰি আছে, ৰাছিয়া 1.8%ত গ্ৰ' কৰি আছে। এইকেইটা কিন্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিসমূহৰ তুলনাত বহুতেই বেছি হয়। এণ্ড অলছ' পটেঞ্চিয়েল ফৰ ডি ডলাৰাইজেশ্যন, এইটো এটা কিন্তু ডাঙৰ ফেক্টৰ। ৰিচেণ্টলি যে ট্ৰাম্পে এইবিলাক দেশৰ ওপৰত টাৰিফ ইম্প'জ কৰি আছে, তাৰ মূলতে আছে এই ব্ৰিক্স সামিটটো, এই ব্ৰিক্সৰ কনচেপ্টটো। কাৰণ এই 5টা দেশে একচুৱেলি ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা, সিহঁতে নিজৰ কাৰেঞ্চি লঞ্চ কৰিব বিচাৰিছে। বৰ্তমান যদি বিশ্বত ট্ৰেড কৰিব বিচাৰে যিকোনো জেগাতে ডলাৰ টাৰ্মছত কৰিব লগা হয়। তো ডলাৰৰ এটা মনোপলি আছে। চ' সেই মনোপলিটোক এই 3টা দেশে কমাব বিচাৰিছে, নিজৰ থলুৱা মুদ্ৰাত ব্যৱসায় বাণিজ্য কৰিব বিচাৰিছে। আৰু সেইটো কিন্তু এটা ডাঙৰ ফেক্টৰ হয় দেই, এই ট্ৰাম্পে যে টাৰিফছবোৰ লগাই আছে। নেক্সট যদি চাই আপুনি ভূমিৰ ফালৰ পৰা, অলমষ্ট 20% অফ দ্য লেণ্ড ইজ কনচেনট্ৰেটেড ইন দিছ 3 কাণ্ট্ৰিজ। বিশ্বৰ 1/5 মাটি 3টা দেশতে সীমিত হৈ আছে। ইয়াৰ উপৰি যদি আপোনালোকে ক্ৰিটিকেল চি ৰুটৰ কথা চায়, যে ইণ্ডিয়াত ইণ্ডিয়ান অচিয়ান ছিকিউৰিটি প্ৰভাইডাৰ হয়, নেট ছিকিউৰিটি প্ৰভাইডাৰ হিচাপে ভাৰত পৰিগণিত হৈছে। দেন চাইনা, চাউথ চাইনা চিত যদিও কিবা ডিছপিউট চলি আছে, জাপানৰ লগত চলি থাকে, ফিলিপাইনছৰ লগত চলি থাকে, তথাপি চাইনাৰ দপদপনি আছে চাউথ চাইনা চিত। চিমিলাৰলি ৰাছিয়াৰ মনোপলি আছে আৰ্কটিক নৰ্দাৰ্ণ চি ৰুটত, ৰাইট। তাৰপিছত যদি আপুনি সেনাৰ ফালৰ পৰা চায়, অলমষ্ট 4.6 মিলিয়ন এক্টিভ ষ্টেণ্ডিং আৰ্মি আছে এই 3টা দেশত। অলছ' এই 3টা কাণ্ট্ৰি কি হয়, নিউক্লিয়াৰ কেপেবিলিটি পোষ্ট কৰে এই 3টা কাণ্ট্ৰিয়ে, ইণ্ডিয়া, ৰাছিয়া, চাইনা। দেন ৰিচৰ্চেছ, সম্পদ, ৰাছিয়াৰ অইল এণ্ড গেছ ৰিজাৰ্ভছ, চাইনাৰ ৰেয়াৰ আৰ্থছ মাইনিং এজ ৱেল এজ প্ৰচেছিং কেপেবিলিটি, ভাৰত আৰু ৰাছিয়াৰ ৰেয়াৰ আৰ্থ ডিপজিটছ। আৰু ফুড ছিকিউৰিটি পাৰ্চপেক্টিভৰ পৰা চালে ৰাছিয়া আৰু ইণ্ডিয়াত হুইট যথেষ্টখিনি উৎপাদন হয়, ঘেঁহু। তাৰপিছত ভাৰত আৰু চাইনা চাউল উৎপাদনৰ, ধান উৎপাদনৰ ক্ষেত্ৰত আগবঢ়া দেশ। চ' এইবিলাক ক্ষেত্ৰত এই 3টা দেশ আগবঢ়া। তাৰপিছত টেকন'লজি স্পেচৰ পৰা যদি চাই, ইছৰ' আছে ভাৰতৰ, চাইনাৰ CNSA, ৰছকসমছ, ৰাছিয়াৰ, 3টা বহুত আগবঢ়া দেশ। আমি যদি চাওঁ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন গঠন কৰাত ৰছকসমছৰ এটা ভূমিকা আছে, চাইনাৰ নিজৰে এটা স্পেচ ষ্টেচন আছে টিয়াংগং, আৰু ভাৰতে 2035 চনলৈকে ভাৰতীয় অন্তৰীক্ষ ষ্টেচন লঞ্চ কৰিব বিচাৰিছে, ৰাইট। চ' স্পেচ এণ্ড টেকন'লজি এই 2টা ক্ষেত্ৰতে 3টা দেশ যথেষ্টখিনি আগবঢ়া। আৰু ইট কুড ৰাইভেল নাছা ইন কম্বাইন কেপাচিটি। এণ্ড অলছ' ডিপ্ল'মেচিৰ ফালৰ পৰা পাৰ্মানেণ্ট UNSC মেম্বাৰ হয় চাইনা আৰু ৰাছিয়া, আৰু ভাৰতো এছপাইৰেণ্ট হয়, আৰু বহুতে ছাপোৰ্ট কৰি আছে ভাৰতক। কাৰণ যেতিয়া ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল ফৰ্ম হৈছিলে তেতিয়াৰ সময় বেলেগ আছিলে, তো বৰ্তমানৰ সময় বেলেগ। তো বৰ্তমানৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই ভাৰতো তাৰ পাৰ্ট হ'ব লাগে বুলি বহুতকেইটা কাণ্ট্ৰিয়ে ছাপোৰ্ট কৰে। আৰু ইয়াৰ উপৰি আপোনালোকে যদি চাই, ৰাছিয়াৰ বাহিৰে এই ইণ্ডিয়া আৰু চাইনা গ্ল'বেল চাউথক ৰিপ্ৰেজেণ্ট কৰে। এইটো এটা অল্টাৰনেটিভ শ্ব'কেছ কৰিব পৰা যাব G7ৰ সলনি, হয়নে? কিন্তু চেলেঞ্জো আছে। যেনে প্ৰথম কথাটো হৈছে ইণ্ডিয়া আৰু চাইনাৰ যিটো বৰ্ডাৰ আছে, লাইন অফ একচুৱেল কণ্ট্ৰল, তাৰ মাজত থকা ডিছপিউটবোৰ। দেন আহে ষ্ট্ৰেটেজিক মিষ্ট্ৰাষ্ট, 2টা দেশৰ মাজত, বিশেষকৈ গালৱান ভেলীৰ পিছত যিখিনি মিষ্ট্ৰাষ্ট ডেভেলপ হৈছিলে সেইটো। আৰু এটা কথা আহি যায় যে ভাৰতৰ ইউনাইটেড ষ্টেটছৰ লগত যিবিলাক সম্পৰ্ক আছে, কোৱাড যিটো ভাৰত মেম্বাৰ হয়, কোৱাড কি হয়, কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ। ইয়াত 4টা দেশ আছে, ইউনাইটেড ষ্টেটছ, তাৰপিছত আহে জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰত। চ' তাতো ভাৰতৰ এটা ইণ্টাৰেষ্ট আছে। চ' সেই ফেক্টৰটো আহি যায় এইখিনি আলোচনাত। অলছ' ৰাছিয়া ষ্টিল টুৱাৰ্ডছ চাইনা পষ্ট ইউক্ৰেইন। এতিয়া ফিউচাৰ আউটলুক যদি আমি চাব যাওঁ,
মই আগতেই কৈছিলোঁ যে ৰাছিয়া আৰু চাইনাও কিন্তু এক সময়ত শত্ৰু আছিলে, সিহঁতৰ মাজত বৰ্ডাৰ ডিছপিউট হৈ আছিলে, কিন্তু সিহঁতে সেই ডিছপিউটটোক পটেঞ্চিয়েল পচিবিলিটিলৈ ৰূপান্তৰ কৰিব পাৰিছিলে। তো আমিও কিয় কৰিব নোৱাৰিম ভাৰত আৰু চাইনাৰ মাজত? এইটো নন নেগচিয়েবল, ছভাৰেইনিটি এছপেক্টটো নন নেগচিয়েবল। পঞ্চশীল পলিচিটো সেইটো উল্লেখ আছে যে দুয়োটা দেশে মিউচুৱেল কো এক্সিষ্টেঞ্চ থাকিব লাগে, ছভাৰেইনিটিক ৰেছপেক্ট কৰিব লাগে। চ' সেইটো নন নেগচিয়েবল, কিন্তু আমি বাকী যে ট্ৰেড ডিফেন্স স্পেচ টেকনলজি এইবিলাকতো আমি কোঅপাৰেশ্যন কলাবৰেশ্যন কৰিব পাৰোঁ। আপোনালোকে এটা কথা মন কৰিব, এই ৱেষ্টাৰ্ণ কাণ্ট্ৰিসমূহ কিমান দিন ধৰি সভ্য হৈছে? 17-18 শতিকাৰ পিছৰ পৰাহে। তাৰ আগত সভ্যতাৰ যদি চাই মানৱ সভ্যতা দৰাচলতে আমাৰ ভাৰত আৰু চাইনাতহে হৈছিলে। ভাৰত আৰু চাইনাৰ অৱদান ছায়েন্স টেকনলজি মানৱ সভ্যতাৰ ক্ষেত্ৰত অতীজৰে পৰা, যেতিয়া ইতিহাস আমি পঢ়া আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই এই দুটা দেশৰ প্ৰভুত্ব আছে সেইখিনিত। যেতিয়া কলনিয়েলিজম ষ্টাৰ্ট হ'ল, এই কলনিয়েল পলিচিৰ দ্বাৰা দেশসমূহৰ পৰা লুটি লৈ পেলাই সম্পদবিলাক পশ্চিমীয়া দেশলৈ লৈ যোৱা হ'ল, তেতিয়াৰ পৰাহে তেওঁলোক ইণ্ডাষ্ট্ৰিয়েল হৈ গ'ল। ৰ মেটেৰিয়েলছবোৰ আমাৰ দেশবিলাকৰ পৰা সিহঁতে লৈ গ'ল, সিহঁতক ফেক্টৰীত প্ৰডিউচ কৰি পেলাই সেইটোকে আমাক বিক্ৰী কৰিলে। চ' সেইবোৰ আছিলে কলনিয়েল পলিচি। তাৰ পিছৰ পৰাহে তেওঁলোক আগবাঢ়িছে। এতিয়া সেই অল্ড অৰ্ডাৰটো চেঞ্জ হ'ব গৈ আছে। আৰু এইখিনিতে সেই কোটটো কথা মনত পৰে যে নো পাৱাৰ অন আৰ্থ কেন ষ্টপ এন আইডিয়া হুজ টাইম হেজ কাম। পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যিয়ে এটা আইডিয়াক ৰখাব পাৰিব যাৰ সময় আহিছে। আৰু এই যিটো ট্ৰয়কা, এইটোৰ সময় আহিছেনে? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন।